जोहार स्वागतम करथी आदिवासी न्यूज टीवी में मैं बर्तमान एन आईके उपस्थित है तिनिसुकिया में और जेहेतु हमने देखे पारथी यहाँ चाह जनजाति साहित्य सभा और महिला साहित्य सभा के उद्योग में जेहेतु जे सब कृत्रिम छात्र छात्री है सब इनके सम्बर्धना जानाल जाते हैं और ये विशेष अभिनंदन अनुष्ठान टाइमे आज जेहेतु हमनी के निमंत्रण जाना रहे और हमनी आई के उपस्थित हुई उद्यापन समिति के विषय सब बहन सब से थोड़ा बातचीत करब जे तनिके कार्यसूचीटा आज जे लेला এই কাৰ্যসূচীটাকে মূল লক্ষ্য বা উদ্দেশ্য তুমি কি বলে খুঁজবা মানে হয় আজি চাহ জনগোষ্ঠী সাহিত্য সভা আৰু চাহ জনগোষ্ঠী মহিলা সভাৰ দ্বিতীয় উদ্যোগত আৰু তিনিচুকীয়া শাখা সাহিত্য সভাৰ অতিথ্যত দিনজোৰা কাৰ্যসূচীৰে আমি চাহ জনজাতি ছাত্ৰাবাসৰ সভাগৃহত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইটামান ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অভিনন্দন জনোৱাৰ সেই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু লগতে আজি ৰাজ্যখনৰ প্ৰয়াত শিল্পী লেখক সাহিত্যিক গৱেষক প্ৰয়াত দেৰম তাছা ডাঙৰীয়াৰ 28 সংখ্যক মৃত্যুবাৰ্ষিকী তিথি এই অনুষ্ঠানটো ইয়াত আমি সংগতি ৰাখিছোঁ আৰু আয়োজন কৰিছোঁ। কিছু সময়ৰ আগতে আমি বন্তি প্ৰজ্বলন মাল্যৰ পৰা দি হ'ল কেন্দ্ৰীয় সমিতি চাহ জনগোষ্ঠী সাহিত্য বা কেন্দ্ৰীয় সমিতি শিৱকুমাৰ কৰ্মকাৰ ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিলে। তাৰপিছতে আমি অন্তৰংগ আলাপ অনুষ্ঠান আৰু কেৰিয়াৰ কাউন্সিল এটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সত্যেন্দ্ৰ বৰাক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আধা ঘণ্টা উপস্থিত থাকিলে আৰু বহুমূলীয়া বক্তব্য ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি বহুমূলীয়া বক্তব্য ৰাখিছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ জনপ্ৰিয় যুৱ কণ্ঠশিল্পী মাইকেল পাটৰ আৰু গীত লেখক ৰচক অজয় কুমাৰ নিহিম ডাঙৰীয়া আছিলে। দুইজনে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ালে। লগতে মাইকেল পাটৰ ডাঙৰীয়াই তেখেতৰ নতুন এটা এলবামৰ গীত পৰিৱেশন কৰি সকলোকে মনোমুগ্ধ কৰিলে। গতিকে আজিৰ কাৰ্যসূচীৰ বিশেষ উদ্দেশ্য হৈছে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যি তেওঁলোকে এটা শিক্ষাৰ দেওনা পাৰ হৈছে, মেট্ৰিক পাছ কৰিছে আৰু কিছুমান হাই ছেকেণ্ডেৰী পাছ কৰিছে, সেই পৰীক্ষাবিলাক যাতে তেওঁলোকে একাগ্ৰতাভাৱে অধ্যয়নৰ প্ৰতি থাকক আৰু ভৱিষ্যত জীৱনত সমাজখনৰ বা তেখেতসকলৰ বহুত দায়িত্ব আছে। সেই দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি যাব বুলি আমি আশা কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। উদীয়মান যুৱক যুৱতীৰ কাৰণে কিবা মেছেজ আপুনি দিব নেকি? আজিৰ যুগত দেখিব পাই আছোঁ আমি যিহেতু প্ৰায় আমাৰ জনগোষ্ঠী বিশেষ কৰি ড্ৰপ আপৰ সংখ্যাটো বৃদ্ধি হৈ আছে আৰু যিহেতু আমি ড্ৰপ আউটৰ সংখ্যাটো কমাবৰ কাৰণে কি কৰাটো মানে আপুনি কি ভাবে কি কৰাটো হয়? এই ক্ষেত্ৰত আমি পৰিৱেশ পৰিস্থিতিৰ ওপৰত কিছুমান লক্ষ্য ৰাখি লাগিব লাগে। তাৰ লগতে আমি কৰণীয় বহুতো আছে। আমাৰ যি অভিভাৱক আছে, এই ছাত্ৰ ছাত্ৰীসকলৰ যি অভিভাৱক আছে বা তেওঁলোকৰ যি পিতৃ মাতৃ আছে, তেওঁলোকৰ দায়িত্ব ভূমিকা নিশ্চয় যথেষ্ট আছে। লগতে আমাৰ যি স্বেচ্ছাসেৱা অনুষ্ঠান প্ৰতিষ্ঠান আমি আছোঁ, আমাৰো কৰ্তব্য আছে এইক্ষেত্ৰত। তেখেতসকলক মাজে সময়ে লগ ধৰি দিহা পৰামৰ্শ দিয়া, কথা বতৰা আলাপ আলোচনাৰ জৰিয়তে কোনোবা যদি ড্ৰপ আউট হৈছে, কিয় এইবিলাক এৰিছে, কি কাৰণে এৰিবলৈ বাধ্য হৈছে, আমি তেনেকুৱা কিছুমান উদাহৰণ আছে। ছাত্ৰ ছাত্ৰীকে আমি সহায় কৰিছোঁ, এডমিশ্যনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে সহায় কৰিব যিখিনি পাৰোঁ সহায় কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজি এটা ভাল কথা যে বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াই নিজে কৈছে, যদি কোনোবাই ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত যদি অসুবিধা পায় তেতিয়াহ'লে মোক পোনপটীয়াকৈ যোগাযোগ। আজি তেওঁ প্ৰযুক্তি দিছে বাণিজ্য মহাবিদ্যালয়ৰ নামভৰ্তি যিখিনি পাৰোঁ তেওঁ সম্পূৰ্ণ 100% সহায় কৰিম বুলি কৈছে। গতিকে আমি চাহ জনগোষ্ঠী সাহিত্য সভা আৰু মহিলা মহাসভাই এই ক্ষেত্ৰত একমত আছোঁ। যিখিনি আমি কৰণীয় আছে, আমি সমাজখনৰ কাৰণে উঠি অহা যি যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে আমি কাম কৰি যাম। ধন্যবাদ।